আমি সকলোৱে চাহ খেতি দেখিছোঁ, ধান খেতি দেখিছোঁ, সৰিয়হ খেতি দেখিছোঁ আৰু তামোল খেতি দেখিছোঁ, সকলো ধৰণৰ খেতি দেখিছোঁ আমাৰ অসমত। কিন্তু আপোনালোকে কেতিয়াবা চকলেট খেতি দেখিছেনে? চকলেটৰ যে খেতি কৰে সেইটো হয়তো আমাৰ অসমৰ খুব কম মানুহে গম পাইছিলে। আৰু আজি মই আপোনালোকক দেখুৱাব লৈছোঁ চকলেট খেতি। মোৰ ওচৰত যোনজোপা আপোনালোকে গছ দেখিছে, এই গছজোপাই হৈছে চকলেট। আৰু এনেকুৱা এটা যে ফলৰ পৰা চকলেট বনায় হয়তো সকলোৱে নাজানিছিলে, ময়ো নাজানিছিলোঁ। আৰু আজি গম পাইহে দেখিছোঁ এইটো বস্তুৰ পৰা চকলেট বনায় আৰু আমি সেই চকলেট মাৰ্কেটত পাওঁ, খাওঁ। আচলতে এই গছজোপাৰ নাম চকলেট নহয়, আমি চকলেট বুলি কৈছোঁ, চকলেট গছ বুলি কৈছোঁ, কিন্তু গছজোপাৰ নাম চকলেট নহয়। এইটো বস্তুৰ পৰাই চকলেট বনে ধুনীয়াকৈ। আৰু এইফালে আমাৰ লগত দাদা আছে যোনজনে চকলেটৰ খেতি আৰম্ভ কৰিছে। আহক আপুনি এইফালে, আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম শ্ৰী দুলু বৰা। আৰু আপোনাৰ এই চকলেট খেতি কিমান দিনৰ পৰা আৰম্ভ কৰিছে? আমাৰ 2 বছৰ হৈছে, 2022 চনৰ পৰা। 2 বছৰ হৈছে ন? ফলটো ধৰোঁতে কিমান সময় লাগিলে? আমি যেতিয়া প্ৰথম পুলিখিনি আনিছিলোঁ তেতিয়া আমাক মানে 3 বছৰৰ পৰা ইয়াৰ ফল উৎপাদন হ'ব বুলি কৈছিলে। কিন্তু আমি লগোৱাৰ পৰা প্ৰায় 1.5 বছৰ পিছৰ পৰাই ইয়াত ফুল ফুলিবলৈ আৰম্ভ কৰিলে, 2-এটাকৈ লাগিবলৈ আৰম্ভ কৰিলে। তো এতিয়া আজি 6 মাহমানৰ আগৰ পৰা মানে ফল লাগিছে আৰু গছবিলাকত। এতিয়া সকলোৰে মনত এটা প্ৰশ্ন আহিব, ফলৰ পৰানো কেনেকৈ চকলেট বনে? এতিয়া সেইটো কথা কৰিবচোন আপুনি। চকলেট যে আমি খাওঁ, মিঠা মিঠা লাগে, সেই বস্তুটো কেনেকৈ বনে আচলতে ফলটোৰ পৰা? ফলটো এনেই আমি আম চামবিলাক খাওঁ, ডাইৰেক্ট গছৰ পৰা কাটি মেলি খাওঁ। এই বস্তুটো কেনেকৈ বনে? তাৰমানে কথাটো হ'ল কি, এইখিনি অলপ ফৰ্মেটিং এটা কৰিব লাগে, প্ৰচেছিং আছে ইয়াৰ মানে চকলেটটো উৎপাদন কৰিবৰ কাৰণে। ইয়াত ফলটো লগাৰ পিছত, ইয়াত পকাৰ পিছত ইয়াৰ ভিতৰত এখিনি গুটি আছে, সৰু সৰু গুটি আছে, বাদামৰ নিচিনা। তো সেই গুটিখিনি উলিয়াই পিনি ফৰ্মেটিং কৰি পিনি চকলেটৰ মেইন গুটিটো উলিওৱা হয়। আপোনালোকক দেখাম, আপোনালোকক গুটিটো দেখাম। আচলতে ফলটো দেখিবলৈ পকিলে হালধীয়া ৰঙৰ হৈ যায়, অমিতা যেনেকৈ হয় তেনেকুৱা হৈ গৈছে। কিন্তু ইয়াৰ ভিতৰৰ গুটিকেইটা হ'ল মেইন মানে চকলেট। কালাৰকেইটা দেখিয়ে আপোনালোকে গম পাইছে, মই দেখুৱাইছোঁ চকলেট কালাৰ দেখিয়ে গম পাইছে। এইকেইটা বস্তু মানে কি হয়, পিছত মানে গুড়ি কৰি পাউডাৰ কৰি পিনি চকলেট পাউডাৰ কৰিব লাগিব। সেই পাউডাৰটো পাই কেক, বিস্কুট, বিভিন্ন মানে আজিকালি যিহেতু ফ্লিপকাৰ্ট এইবিলাকত চকলেটৰ পাউডাৰ কিনিব পৰা যায়। আৰু পাউডাৰৰ পৰা বহুতে ঘৰতে ফ্ৰিজতে আইচক্ৰীমো বনায়, কেকো বনায় আজিকালি, সেই তেনেকুৱা ধৰণৰ মানে, নহয় জানো? আৰু এতিয়া আপোনালোকে যে খেতিটো কৰিছে মানে ক'ত বেচিব? এতিয়া আমি প্ৰথম গুৱাহাটীতে আমি ইয়াৰ বিকাৰ কথা পতা হৈছে। তো এতিয়া আমাৰ ইয়াত বেছি উৎপাদন হোৱা নাই কাৰণে আমি নিজেই ঘৰতে অলপ চকলেটটো গোটেই বস্তুটো ফৰ্মেটিং কৰি পিনি কেনেকৈ প্ৰচেছিং কৰি পিনি চকলেটটো উৎপাদন কৰিব পাৰিম, মেইন পাউডাৰটো, সেইটো কাৰণে আমি নিজে শিকি আছোঁ। ঘৰতে মানে এক্সপেৰিমেণ্ট কৰি থকা নিচিনা হৈছে। শিকি আছোঁ। আপুনিতো আগতে ধৰি লওক এইফালে বাগানো দেখিছোঁ, বাগানো কৰিছে, আপুনি বেলেগ বেলেগ অন্য খেতিবিলাকো কৰিছে। কিন্তু এতিয়া আপুনি কি ভাবে, এই খেতিটো এতিয়া কিমান দূৰ আগুৱাই যাব বুলি ভাবে? ইয়াৰতো এখন বৃহৎ বজাৰ আছে প্ৰথম কথা। আৰু আমাৰ নতুন বুলি ক'ব লাগিব। আমাৰ ইয়াত নতুন, কিন্তু এনে বেলেগ জেগাতো কৰি আছে। আমাৰ গোটেই সেইকাৰণে আমি খাব পাই আছোঁ। এতিয়া ভাৰতবৰ্ষত যিমান জেগাত উৎপাদন হয় চকলেট, আমাৰ মানে প্ৰয়োজনীয় 50% আজিলৈকে মানে ছাপ্লাই দিব পৰা নাই। তো এই বস্তুটো তাৰমানে এতিয়াও 50%তকৈ বেছি তাৰমানে আমাক উৎপাদন লাগে, তাৰমানে আমাক ভাৰতবৰ্ষত। তো এতিয়া আমি ইয়াত বস্তুটো পাই পিনি কৰি চাইছোঁ। তো ইয়াৰ যদি মানে এতিয়া যি দেখিছোঁ যেনেকুৱা টাইমত লাগিলে সেইটো হিচাপততো দেখিছোঁ ইয়াৰ হেৰিটো এটা ভাল ভৱিষ্যত এটা আছে। এতিয়া আমি যিকোনো বাগানতে হওক বা ধান খেতি হওক, বহুতখিনি কষ্ট কৰিব লগা হয়, লাগি থাকিব লগা হয়, সময় দিব লগা হয়। ইয়াত কেনেকুৱা ধৰণৰ আপোনাৰ সময় দিব লগা হৈছে? ইয়াতো সময় অলপ দিব লাগে, পুলি অৱস্থাত বিশেষকৈ অলপ যত্ন ল'ব লাগে। কিন্তু এতিয়া পুলি হোৱাৰ পিছত আজি 6 মাহমানৰ পৰা দেখিছোঁ মাজে মাজে অলপ পোকে খালে বা কিবা খালে দৰৱ মাৰিছোঁ, তলত সাৰ দিছোঁ। বিশেষ আৰু এই চাহ বাগানৰ নিচিনাকৈ লাগি থাকিবলগীয়া হোৱা নাই। খৰচা চাগে বেছিকৈ নাই, তেনেকৈ খৰচা নাই চাগে? খৰচাও বিশেষ তেনেকুৱা হোৱা নাই এতিয়া, তাৰমানে অকল সেই আমি সাৰ দিছোঁতো, আমাৰ কি আৰু এতিয়া আমি ছাগলী গোবৰ, গৰু গোবৰ এইবোৰেই দি আছোঁ। গতিকে জৈৱিকভাৱে দিলে বিশেষ আমাৰ খৰচো তেনেকুৱা হোৱা নাই, ঘৰতে থাকিলে ঘৰুৱাভাৱে। তো গতিকে সেইটো হিচাপত বাগানতকৈ ইয়াত তাৰমানে খৰচটো অলপ কমটি নিচিনা লাগিছে তাৰমানে। এতিয়া আপোনাৰ মই ঘৰৰ আগফালে দেখিছোঁ আপোনাৰ এখন চাইনবোৰ্ড লগাই থৈছে, চাইনবোৰ্ডখনত লিখিছে প্ৰশিক্ষণ কেন্দ্ৰ, চকলেট প্ৰশিক্ষণ কেন্দ্ৰ। আৰু তাৰ লগত লিখা আছে চকলেট গাঁও বুলি লিখিছে। গাঁওখনৰ নাম আচলতে চকলেট গাঁও নেকি? মানে আজিলৈকে মানে মই শুনা নাছিলোঁ, প্ৰথম শুনিছোঁ চকলেট গাঁও বুলি লিখা আছে। মানে এনেই গাঁওখন মই লাংকাচি বুলি শুনি আহিছিলোঁ, কিন্তু দেখিছোঁ চকলেট গাঁও বুলি লিখি থৈছে। আচলতে কি লাংকাচি গাঁৱে হয়। আমি তাৰমানে লাংকাচি গাঁৱত এই প্ৰায় 40জনমান খেতিয়কে এই খেতিটো কৰিছোঁ। তো 40জনমান খেতিয়কে যেতিয়া আমি কৰিছোঁ, আমি মানে এটা আজি বুলি নহয়, আমি ইয়াত এটা প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তুলিব বিচাৰিছোঁ। আৰু তাতে তাৰমানে আমাৰ ইয়াত লগতে নাৰ্চাৰীও কৰিম আমি, বেলেগেও অন্য মানুহে কোনোবাই বিচাৰিলে ইয়াৰ পৰা পুলি পাব। তো
তো সেইটো কাৰণে তাৰমানে আমি গাঁওখনক এখন চকলেট গাঁৱলৈ মানে ভিলেজলৈ ৰূপান্তৰ কৰিবলৈ আমি এটা উজনি অসমত প্ৰথম আমি কৰিছোঁ সেইটো কাৰণে আমি আমাৰ গাঁওখনকে চকলেটলৈ আমি মানে হেৰি কৰি দিব বিচাৰিছোঁ তাৰমানে সেইটো কাৰণে আমি গোটেই হাতে কামে লাগি আছোঁ গোটেই বস্তুখিনি আমি ইয়াতে যাতে কৰিব পাৰোঁ তাৰ বাবেও লাগি আছোঁ আৰু এই ক্ষেত্ৰত আমাক মানে ইটাখুলি অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী বুলি এটা আমাৰ FPC আছে তেওঁলোকে আমাক যথেষ্ট সহায় কৰি আছে তেওঁলোকৰ সহযোগত আমি এইবোৰ কৰি আছোঁ আমাৰ ব্লকৰ যোগেদি পুলিখিনি আমাক দিছিলে আমাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলে তেখেতেও আমাক যথেষ্ট সহায় কৰি আছে এই ক্ষেত্ৰত এইবোৰ গোটেই সকলোৱে মিলিজুলি আমি তাৰমানে আৰু ইয়াত এটা কথা আছে মানে চকলেটটো এতিয়া এনেকুৱা এটা বস্তু যে আমি কেনেবাকৈ এই বস্তুটোক লৈ পিনি এটা পৰ্যটনৰ ৰূপলৈ ইয়াক পৰিৱৰ্তন কৰিব পাৰোঁ নেকি গোটেই কথাবোৰ ভাবি আমি এটা মানে প্লেন কৰি আছোঁ সেইটো কাৰণে আমি সেই চকলেট ভিলেজ বুলি মানে তাতে যিহেতু আমিও সৰুৰ পৰা চকলেট খাই আহিছোঁ কিন্তু আজি যেনেকৈ চাবলৈ আহিলোঁ আপোনালোকে কেনেকৈ খেতি কৰিছে তেনেকৈ মানে বহুতো লোক অহা সম্ভাৱনা আছে আৰু আপুনি প্ৰশিক্ষণ কেন্দ্ৰ লিখি থৈছে প্ৰশিক্ষণ এতিয়া দি আছে নেকি নাই এতিয়া আমি আৰম্ভ কৰা নাই আমি তাৰমানে কি আমি প্ৰথম নিজৰ বস্তুটো হৈছে নাই চাই লৈছোঁ আমি চাই লৈ পিনি কাৰণ যদি দেখোঁ এই বস্তুটো ভাল হৈছে আৰু বহুতে ফোন কৰি আছে যে ক'ত পুলি পোৱা যাব বা কেনেকৈ কি নীতি নিয়ম আছে এইবোৰ মানে সুধি আছে গতিকে আমি আগ্ৰহ দেখা গৈছে আৰু ইয়াৰ ভৱিষ্যতো এটা ভালেই দেখিছোঁ আমি তাকে আৰু চাবলৈ আহিলোঁ কেনেকৈনো চকলেট খেতি কৰা হয় আমি যিহেতু সৰুৰ পৰা চকলেট বুলি ক'লে সৰুলা গম পাইছে আৰু কেনেকুৱা হয় আমি খাই ভাল পাওঁ এতিয়াও খাই ভাল পাওঁ সেয়েহেনো কেনেকৈনো চকলেট হয় চকলেটৰ গছজোপানো আচলতে কি হয় তাকে চাবলৈ আহিলোঁ ফলটো দেখিবলৈ একদম খুব ধুনীয়া এটা ধৰি লওক অমিতা এটা সৰু হৈ দেখিলে যেনেকুৱা ধৰণৰ হয় তেনেকুৱা হয় আৰু এইটো দেখিছে এইটো পকি আছে আৰু ইয়াৰ ভিতৰতে আচলতে চকলেটৰ গুটিটো ওলোৱা হয় আৰু আমি চকলেট খাওঁতে চকলেটৰ পেকেটত দেখিছোঁৱে পেকেটত এটা চকলেটৰ গুটিও ফটো দি দিয়ে কিছুমানত ছেইম তেনেকুৱা হয় মই দেখাই আছোঁ আপোনালোকক ফুটেজ দেখাই আছোঁ চকলেটৰ গুটিটো মানে সেইটোৱে আজি মানে নিজ চকুৱে দেখিলোঁ সেয়েহে আহিলোঁ আৰু ভিডিঅ'টো বনালোঁ আপোনালোকে জনাব কেনেকুৱা পালে চাই আৰু নতুনকৈ যদি মোক ফেচবুকত চাই আছে নাইবা ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰিব ধন্যবাদ